নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, আজি কিছুদিনৰ পূৰ্বে এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল বিদ্যালয়ত কৰ্মৰত ৰান্ধনী বাইদেউসকলৰ হেল্থ চেকআপৰ সম্পৰ্কত, আৰু এইখনেই আছিল সেইখন পত্ৰ। আৰু পত্ৰখন আহিছিল অফিচ অৱ দ্য ষ্টেট নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ SSA কেম্পাছ কাহিলীপাৰাৰ পৰা। আৰু পত্ৰখন প্ৰেৰণ কৰিছিল মিছন ডিৰেক্টৰ ছাৰে সমগ্ৰ শিক্ষাৰ। আৰু পত্ৰখন তেওঁ প্ৰেৰণ কৰিছিল আচলতে নেশ্যনেল হেল্থ মিছনৰ মিছন ডিৰেক্টৰলৈকে। তাৰপিছত ছাবজেক্টৰ এই অংশখিনিত উল্লেখ কৰি লিখিছিলে যে ইমপ্লিমেণ্টেশ্যন অৱ বায়এনুৱেল হেল্থ চেকআপ ফৰ কুক-কাম হেল্পাৰ্ছ আণ্ডাৰ PM পোষণ, অৰ্থাৎ PM পোষণৰ অধীনত যিসকল কুক-কাম হেল্পাৰে বিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰি আছে তেওঁলোকৰ হেল্থ চেকআপৰ সন্দৰ্ভত বুলি উল্লেখ কৰিছিল। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছিল যে গভৰ্ণমেণ্ট অৱ ইণ্ডিয়াৰ PM পোষণৰ গাইডলাইন অনুসৰি এটা কথা জনোৱা যায় যে বিদ্যালয়ত কৰ্মৰত যিবিলাক বিদ্যালয়ত আচলতে PM পোষণ চলি আছে সেই কৰ্মৰত বিদ্যালয়বিলাকৰ কুক-কাম হেল্পাৰসকলৰ হেল্থ চেকআপ সম্পূৰ্ণ কৰাৰ সম্পৰ্কত বুলি ইয়াত উল্লেখ কৰিছিলে। আৰু এটা কথা উল্লেখ কৰিছিলে আৰু যদি কুক-কাম হেল্পাৰসকলৰ কোনো ধৰণৰ খুচুৰা বেমাৰ ধৰা পৰে আৰু এই কুক-কাম হেল্পাৰসকলৰ যদি কোনো খুচুৰা বেমাৰ ধৰা পৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক আচলতে সেই কামৰ পৰা বহিষ্কাৰ কৰিবলৈ বুলি ইয়াত উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰি লিখিছিলে যে 44,061 স্কুলত প্ৰায় 1,07,329 গৰাকী কুক-কাম হেল্পাৰে বৰ্তমান কাম কৰি আছে। আৰু তাৰ তলত যদি আমি তললৈ এনেকৈ আপুনি যাব, এই তলৰ এই অংশখিনিত জিলা অনুযায়ী আচলতে কোনখন জিলাত কিমান কুক-কাম হেল্পাৰে কাম কৰি আছে সেই তথ্যটো ইয়াত দিয়া হৈছে। আৰু এই পত্ৰখনৰ আলমতে এখন গুৰুত্বপূৰ্ণ পত্ৰ এখন বিশেষ জিলালৈ আহিছে। আৰু এইখনেই সেইখন পত্ৰ, আৰু ইয়াত সেই একে কথাটোকে উল্লেখ কৰিছে যে PM পোষণৰ কুক-কাম হেল্পাৰসকলৰ বায়এনুৱেল হেল্থ চেকআপৰ সম্পৰ্কত বুলি উল্লেখ কৰিছে। আৰু এই পত্ৰখন প্ৰেৰণ কৰিছে সেই জিলাখনৰ ইনস্পেক্টৰ অফ স্কুলছৰ তৰফৰ পৰা। সেই জিলাখনৰ আচলতে DI ব্লক এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ, ব্লক মিছন কোঅৰ্ডিনেটৰ সকলোলৈকে প্ৰেৰণ কৰিছে। আৰু ছাবজেক্ট হিচাপে সেই একে কথাটোকে উল্লেখ কৰিছে যে PM পোষণৰ অধীনত কুক-কাম হেল্পাৰসকলৰ বায়এনুৱেল হেল্থ চেকআপৰ সম্পৰ্কত বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰি লিখিছে, ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনালোকক জনোৱা যায় যে PM পোষণৰ কুক-কাম হেল্পাৰসকলৰ বায়এনুৱেল হেল্থ চেকআপ মাষ্ট বি কমপ্লিটেড বুলি কৈছে। আৰু এনচিয়ৰ ফিটনেছ অফ কুক-কাম হেল্পাৰ, অৰ্থাৎ হেল্থ চেকআপ সম্পূৰ্ণ কৰিবই লাগিব বুলি কৈছে। আৰু কুক-কাম হেল্পাৰসকলৰ ফিটনেছটো আচলতে ধৰা পৰাৰ কাৰণে কাম কৰিবলৈ বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে বিদ্যালয়ৰ প্ৰধানসকলক এই সম্পৰ্কত যাৱতীয় কাৰ্যব্যৱস্থা ল'বলৈ বুলি কোৱা হৈছে। আৰু যদি কোনো কুক-কাম হেল্পাৰসকলৰ কোনো ধৰণৰ খুচৰা বেমাৰ ধৰা পৰে তেতিয়াহ'লে সেই কুক-কাম হেল্পাৰগৰাকীক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কামত নিয়োগ কৰাৰ পৰা বিৰত থাকিবলৈ বা বিৰত ৰখাবলৈ বুলি ইয়াত উল্লেখ কৰিছে। আৰু যদি থ্ৰুতে ক'বলৈ যোৱা যাব যে PM পোষণৰ অধীনত যিবিলাক বিদ্যালয়ত আচলতে মধ্যাহ্ন ভোজন চলে, কুক-কাম হেল্পাৰসকলে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি খাদ্য প্ৰস্তুত কৰে তেওঁলোকৰ হেল্থ চেকআপৰ সম্পৰ্কত এই পত্ৰখন আহিছে। আৰু বিদ্যালয় কৰ্তৃপক্ষক যাৱতীয় কাৰ্যব্যৱস্থা ল'বলৈ বুলি কোৱা হৈছে। আৰু যদি কোনো কুক-কাম হেল্পাৰসকলৰ সুচৰাগত বেমাৰ ধৰা পৰে তেতিয়াহ'লে তেনেধৰণৰ কুক-কাম হেল্পাৰসকলক বিদ্যালয়ত খাদ্য প্ৰস্তুত কৰাৰ পৰা বিৰত ৰখাবলৈ বুলি উল্লেখ কৰিছে। আৰু এই কামটো অতি সোনকালে সম্পূৰ্ণ কৰাৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছে। এইটোৱে আছিল আলোচনাৰ বিষয়বস্তু, আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। যিহেতু বিষয়টো অতি গুৰুত্বপূৰ্ণ সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। আৰু যিহেতুকে এখন জিলাৰ কাৰণে এই পত্ৰ আহিছে গতিকে অনাগত দিনত আপোনাৰ জিলালৈ এনেকুৱা ধৰণৰ নিৰ্দেশনা আহিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আচলতে কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। গতিকে সকলো ভালে থাকিব। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ, টেক কেয়াৰ।